অৱশেষত সুদীৰ্ঘ 52 বছৰৰ পিছত পৰিয়ালৰ সৈতে মহামিলন ঘটিল দিনক চুতীয়াৰ। পঁচিছ বছৰ বয়সত ঘৰৰ পৰা ওলাই গৈছিল টিংখাং সমষ্টিৰ নখাট লাহৱাল গাঁৱৰ দিনক চুতীয়া। বিগত 20 বছৰে নেপালৰ মুক্তিনাথ মন্দিৰত সন্যাসী ৰূপ ধাৰণ কৰিছিল ব্যক্তিগৰাকীয়ে। শেহতীয়াকৈ পৰিয়ালৰ লোকে সত্যেন ৰয় নামৰ এটি ইউটিউব চেনেলত দিনক চুতীয়াক দেখাৰ পিছতে দিনক চুতীয়াৰ সন্ধান লাভ কৰি ঘৰলৈ অনাৰ ব্যৱস্থা কৰে। পৰিয়ালৰ কোনোবা এজন বৰ্তাক কোনোবা এজন দদাইক এনেকুৱা হৈছিলে। আজি প্ৰায় 52 বছৰমানৰ আগত তেখেতে ওলাই গৈ আমি সন্ধানটো তেনেকৈ একো বিচাৰি নাপালোঁ। শেষান্তত আজি প্ৰায় 1 মাহৰ আগত সত্যেন ৰয় নামৰ এজন ইউটিউব চেনেলৰ যোগেদি আমি এখেতৰ অসমীয়া আমাৰ অসমৰ বুলি কৈ তেওঁ পৰিচয় দিয়াত আমি সকলোৱে গম পালোঁ। গম পোৱাৰ লগে লগে আমাৰ ঘৰ পৰিবাৰ গোটেইবোৰে মিলি কৰি আমি যোৱাৰ প্ৰস্তুতি কৰিলোঁ। সেইমতে যোৱা 20 তাৰিখে আমি 4জন আমি ভতিজা 2জন ভাগিন 2জন গৈ তেখেতক লগ কৰিলোঁগৈ। কিন্তু এইখিনি লগ কৰিবলৈ যাওঁতে আমাৰ নেপালৰ দুগৰাকী বা লগ পালোঁ। তেখেতসকলে বহুত সহায় কৰিলে, আমিও মনত ভাল লাগিলে। এখেতক লগ পালোঁ, এখেতে তাত আমাক যেতিয়া আমি পৰিচয় দি দিলোঁ তেতিয়াতো ইমান বছৰ কোন মনত থাকিব। কিছুমান পঢ় দিলোঁ। এখেতৰ এখন ডিক্সনেৰী আছিলে ভাল, সেই ডিক্সনেৰীখন দেখালোঁ। দ্বিতীয়তে মই তেতিয়া 5 বছৰমান আছিলোঁ। 5 বছৰমান অলপমান মোৰ মনত আছিলে। মোৰ নামটো এখেতে হেমন্ত বুলি দিছিলে। এনেকুৱা ধৰণৰ কিছুমান চিনাকি কৰি মেলি তেখেতক প্ৰুফ দিয়াৰ পাছত আমাৰ পৰিয়ালৰ আটাইবোৰ বাই 2-3গৰাকীহে আছে। বাকীবোৰ আমাৰ মামা গোটেইকেইজন এতিয়াতো নাই বৰ্তমান। ভতিজাহঁতে সিমানখিনিতো নাপালে। গতিকে তেনেকুৱাকৈ ফোনৰ যোগেদি যোগাযোগ কৰি পেলাই এখেতে সম্পূৰ্ণ তথ্যবোৰ বা মনলৈ আহিলে কিছুমান পুৰণা কথা, বায়েৰ কথা, ভিনীৰ কথা, আকৌ ঘৰখনৰ কথা, আকৌ ককাই ভাই গোটেইকেইজনক ভালকৈ মনত অহাৰ পাছত ঘৰলৈ আহিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিলে। প্ৰতিশ্ৰুতি কিন্তু তেওঁ এনেকুৱাকৈ দিছে, মই কিন্তু আকৌ আহিম। আপোনালোকক মই পৰিয়ালৰ যিমানবোৰ মানুহ আছে মিতিৰ কুটুম আদিকে কৰি সকলো লগত মই কটাই মেলি আকৌ ইয়াত বিদায় দি তাৰ পাছতহে মই ঘৰত বহিম বুলি কৈ তেখেতক আনিলোঁ। আমাৰ পৰিয়ালৰ অঞ্চলৰ গাঁও সকলোৱে আজি আনন্দ উল্লাস। কিন্তু এখেতক যে পাইছোঁ, গতিকে এখেতে ঠিক তেনেকৈ সেই আনন্দই পাইছে বুলি ভাবিছোঁ। এনেকৈ আহি আজি আমি 9 দিন ভৰিত আমি আমাৰ পৰিয়ালৰ ঘৰত আজি থিয় দিলে। বুধবাৰে দিনক চুতীয়া নিজ ঘৰখনলৈ অহাৰ পিছতে পৰিয়ালত এতিয়া আনন্দৰ বন্যা। সুদীৰ্ঘ 52 বছৰৰ পিছত লগ পাই আনন্দিত গাঁওবাসীয়েও আহি দিন চুতীয়াক লগালে এষাৰি মাত। প্ৰথম কথা হৈছে মই প্ৰথমে একজনক মই ধন্যবাদ দিব বিচাৰিছোঁ। যিজন পাঠশালাৰ নামটোতো নাজানো তেখেতৰ। যেতিয়া মই নেপালত আছিলোঁ নহয়, মই কাৰো লগত তেনেকৈ কথা পতা নাছিলোঁ, কথা ইমান নাপাতোৱেই। কিন্তু পাঠশালাৰ একজন গৈছিলে যিজনে মোক ইমান ভালদৰে ইমান মৰমৰ মাত দিছিল নহয়। লাষ্টত তাক ক'বলৈ মই বাধ্য হৈছোঁ যে মোৰ ঘৰ লেঙেৰী লাহৱাল গাঁৱত আৰু মোৰ নাম আমুক বুলি। নহ'লে মই আজিলৈ কাকো কোৱা নাছিলোঁ।
আমাৰ পৰিবাৰটো বহুত ডাঙৰ আছিল আমাৰ পৰিবাৰটো মোৰ আমি 5জন ককাই ভাই আছিলোঁ তিনিজনী আৰু সিহঁতৰ বাইহঁতৰ বিয়া হৈ গৈছিলে যেতিয়া মই গৈছিলোঁ তেতিয়া মোৰ ভাইটো আছিলে নহয় চবচে সৰু ভাইটো সি নামৰ ফাৰ্মিলত কাম কৰিছিলে সি চবচে ডাঙৰ পৰা ঘৰতে আছিলে গাঁৱলীয়া বেপাৰ কৰিছিলে আৰু দুটা চবেই নিজৰ নিজৰ আপোনাৰ বেপাৰ কৰি আছিলে গাঁৱত আৰু বাকী মইতো বছ আৰু বাইবিলাকৰ বিয়া কৰিছিলে তেতিয়া মই এজনী বোৱাৰী এই বোৱাৰীজনী তেতিয়া নতুন নতুন বিয়া হৈছিলে মই প্ৰথমে একবাৰ মই 74 75 ওলাই গৈছোঁ কিন্তু মোক ককাইদেৱে অৰুণাচলৰ পৰা লৈ আহিছে তাৰপিছতে মোক আকৌ আপোনাৰ 79 যেতিয়া ওলাই গৈছোঁ নহয় তেতিয়া কমচে কম 50 বছৰ পাৰ হৈ গৈছে মই বাহিৰত ব্যুৰ ৰিপৰ্ট অসম টুডে।